টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈছে আজি আপোনালোকৰ কাৰণে মোবাইল ৰিপেয়াৰিঙৰ এটা ভিডিঅ' লৈ আহিছোঁ মেইনলি আইফোনৰ ওপৰত আজিৰ ভিডিঅ'টো মই দেখুৱাম আজিকালিতো সবে আইফোন ইউজ কৰি আছে আপোনালোকৰো যদি আইফোন বেয়া হৈ আছে আহক এম ৰিপেয়াৰ কাম চলি আছে বেসিক্যালি আইফোনৰ ওপৰতে আজি ৰিপেয়াৰিঙৰ ভিডিঅ'টো বনাই আছোঁ সবই পাৰে আপোনালোকে আইফোনৰ ডাঙৰ মডেল ইয়াতে আহি গৈছে ৰিপেয়াৰিং কৰিব প্ৰো মেক্স লৈকে কাম চলি আছে চাব পাৰে আপোনালোকে গোটেই আজি ভিডিঅ'ত মই দেখুৱাই আছোঁ আইফোনৰ ব্যাটাৰি বা ডিসপ্লে যদি ভাঙি আছে সফটওয়্যাৰ প্ৰবলেম হৈছে গ্ৰীন স্ক্ৰীন আহি গৈছে গোটেই কাম ইয়াতে হৈ যাব কম টকাৰ ভিতৰত আপোনালোকে হেগলৈ চাই থাকক ভিডিঅ'টো চাব পাৰে ইয়াতে বহুত ধুনীয়াকৈ আৰু সেটআপ বনোৱা আছে মোবাইল ৰিপেয়াৰিঙৰ কামো চলি আছে কি কাম আহিছে আজি মই গোটেই আৰু লাইভ দেখুৱাই আছোঁ ভিডিঅ'টো হেগলৈ চাই থাকক স্ক্ৰিপ্ট নকৰি কিনে বহুত হেল্পফুল ভিডিঅ' লৈ আহিছোঁ আজি আপোনালোকৰ কাৰণে চাব পাৰে হেল্ল' মাই ইউটিউব ফেমিলি আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ স্পেশাল ভিডিঅ' টাইটেল থাম্বনেল চাই কিনে গম পাই গৈছে আপোনালোকে তো সবে এতিয়া আৰু আইফোন ইউজ কৰি আছে আপোনালোকৰো যদি আইফোনৰ বেটাৰি হেল্থ কমি আছে বা আইফোনৰ বেটাৰি ফুলি আছে আইফোনৰ ডিসপ্লে ভাঙি আছে আইফোনৰ সুইচ বেয়াই আছে ক্যামেৰা বেয়াই আছে চাৰ্জ লোৱা নাই সফটওয়্যাৰ প্ৰবলেম হৈছে আপোনালোকে সাৰ্ভিসিং সেন্টাৰত যদি যায় আইফোনটো লৈ কিনে বহুত টকা পৰি যাব আপোনালোকে যদি কম টাইমৰ ভিতৰত অলপ কম খৰচৰ ভিতৰত আপোনাৰ মোবাইলটো ভাল কৰিম বুলি ভাবি আছে তেনেহলে আপোনালোকে গুৱাহাটী মালিগাঁও চাৰিআলি এম ৰিপেয়াৰত আহি কিনে আইফোনটো ভাল কৰি লৈ যাব পাৰিব লগ দেখুৱাও আজি কি আইফোন আহিছে গোটেই ভিডিঅ'ত মই দেখুৱাই আছোঁ আজি আহিছোঁ এম ৰিপেয়াৰ মোবাইল ৰিপেয়াৰিং সেন্টাৰত আহিছোঁ আৰু ইয়াৰে স্যাৰ আছে মিনাল স্যাৰ হ্যাপি দিৱালী নমস্কাৰ হ্যাপি দিৱালী তোমাকো আৰু সমগ্ৰ অসমবাসীকে দিৱালীৰ শুভেচ্ছা জনাইছোঁ আজি আমি কিছুমান আমাৰ দোকানত ৰিপেয়াৰ হ'বলগীয়া ফোনৰ বিষয়ে অলপ জনাম বা আইফোন ৰিপেয়াৰ কৰোঁতে কি আপোনালোকে সাৱধানতা ল'ব বা দোকান এখন চুজ কৰোঁতে কি ল'ব সেইবিলাকৰ বিষয়ে অলপ কম ওকে স্যাৰ আপোনালোকৰ ইয়াতে মোবাইল আইফোন এন্ড্ৰইড গোটেই ৰিপেয়াৰিং হৈ যাব আমাৰ আইফোন এন্ড্ৰইড গোটেইখিনি হয় মানে স্মাৰ্টফোনৰ লগতে আমাৰ মেকবুকৰ ৰিপেয়াৰো হয় যদি কোনো মেকবুকৰ কিবা ইছ্যু ফেচ কৰি আছে বা আইপ্যাডৰ যদি কিবা ইছ্যু ফেচ কৰি আছে তো আহিব পাৰে আমি বনাম ওকে আৰু ল্যাপটপ ৰিপেয়াৰিং হৈ যাব নেকি আপোনাৰ ল্যাপটপৰ অকল মেকবুকে হ'ব বাকি আমি উইন্ডোজৰ এনে ইনষ্টলেশ্যন বা হাৰ্ড ডিস্ক ৰিপ্লেচমেন্ট হেবিলাক কৰোঁ আৰু বৰ বিশেষ কাম নকৰোঁ কাৰণ সময়ৰ বহুতখিনি প্ৰয়োজন হয় ল্যাপটপৰ স্যাৰ এন্ড্ৰইডৰ নরমাল আৰু ডিসপ্লে চেঞ্জ কৰিলে কিমান টকাৰ ভিতৰত আহি যাব আপোনাৰ নরমাল ডিসপ্লে আপোনাৰ 1200 টকাৰ পৰা ষ্টাৰ্ট হৈ যায় নরমাল মানে একদম নরমালৰ কথা কৈছো মই এডনৰ্মেল নহয় কিন্তু দেই কাৰণ কিছুমানে 800 টকাটো ডিসপ্লে চেঞ্জ কৰে আজিকালি তো হেবিলাক কোৱালিটি আৰু আমাৰ মাজত আকাশ পাতাল পাৰ্থক্য থাকে আৰু একেবাৰে কম ৰেঞ্জতো আমাৰ তাত বস্তু নাপাব আমাৰ তাত ভাল কোৱালিটি আইটেম বা প্ৰডাক্ট ভাল দামত পাব এন্ড্ৰইডৰ এ টু জেড আৰু হৈ যাব ইয়াতে আপোনালোকে আহক আৰু এন্ড্ৰইড মোবাইল যদি বেয়া মেইন পইণ্ট আইফোন স্যাৰ আইফোন আপোনালোকৰ ইয়াতে ৰিপেয়াৰিং হৈ যায় আইফোনৰ বিষয়টো জানে আইফোনৰ গোটেইখিনি কাম আমাৰ ইয়াতে হয় চিপ লেভেলৰ বাকি আৰু যদি কাৰোবাৰ কিবা ইছ্যু থাকে তো আহিব পাৰে আইফোনৰ ৰিপেয়াৰিং কি হৈ যায় আপোনালোকৰ ইয়াতে আমাৰ ইয়াতে প্ৰত্যেকটো কামেই হ'ব বেটাৰি ৰিপ্লেচমেণ্টৰ পৰা স্ক্ৰীনলৈকে নেটৱৰ্কৰ ইছ্যুৰ পৰা ৱাইফাই ইছ্যুলৈকে বোৰ্ড সোয়াপিংৰ পৰা ফ্ৰেম চেঞ্জ কৰালৈকে গোটেইখিনি কাম আমাৰ ইয়াতে হৈ যায় আজি কি কাম কৰি দেখুৱাব আজি কাম কৰি নেদেখাওঁ প্ৰত্যেকবাৰ দেখা হয় মানুহবিলাকে চাগে বৰ হৈ আছে নেকি তো আজি কাম এইকেইটা আছে চোৱা মোৰ এতিয়া আজি ৰাতিটোৰ ভিতৰত কৰিব লগা কাম আছে মোৰ এইকেইটা ৰাতি কাম কৰিব হয় একচুৱেলি এই চেমচাং এই দুটা ফোনৰ এইটো ফোন আৰু এইটো ফোন অলৰেডি ডান হৈ গৈছে হয় এটা ফিটিং কৰি দিলে হৈ যাব এটা S22 আৰু এটা S21 ওকে S22 S21 এটা ধৰা যি সকলে S সিৰিজৰ ফোন বিলাকত প্ৰবলেম ফেচ কৰি আছে তো তেওঁলোকে আমাৰ তাতে আহিব পাৰে S সিৰিজত হয় মানে যিবিলাক ডাবল ডেকাৰ বোৰ্ড থাকে ন এটা এটা ডাবল বোৰ্ড আছে ঠিক আছে তো এইবোৰ যদি ৰিপেয়াৰ কৰিব বিচাৰে কিবা যদি ইছ্যু পায় তো আমাৰ তাত আহিব পাৰে ওকে বাস এইটো এটা আছে S24 আল্ট্ৰা তো ইয়াৰ প্ৰবলেম আছিলে পানীত পৰিছিলে ফোনটো তাৰ পিছত কাস্টমাৰে কোনোবা দোকানত দিছিলে অলৰেডি CPU টিপি ৰিবলিং কৰি থৈছে কিন্তু তেওঁ লেয়াৰটো খুলি পিনে যে লেয়াৰটোৰ ভিতৰৰ পানী যিখিনি আইসি বেয়া হৈছে সেইখিনি যে তেওঁ বনাব তেওঁ সেইখিনি সাহস নকৰিলে আৰু খুব ভালে কথা এটো তেওঁ নহব বুলি ৰিপ্লেস কৰি দিছে তো আমি যিখিনি ইয়াত সৰ্টিং আছিলে অলৰেডি ৰিকভাৰ কৰিছো এতিয়া বাস লেয়াৰটো লগাই পিনে মানে এই দুখন বোৰ্ড এনেকে থাকিব হয়
এনে ধৰণৰ থাকিব বোৰ্ড দুখন ফিক্স হয় এখন বোৰ্ডৰ ওপৰত এনেকৈ এখন বোৰ্ড লাগি থাকিব হয় ঠিক আছে তো এইবোৰ কাম যদি কাৰোবাৰ কৰাব লগা আছে তো আমাৰ তাত আহিব পাৰে অলমষ্ট ডেট আৰু মোবাইলটো ফোন ডেট হৈ গৈছিলে ফুললি তো ছাৰ্ভিচ চেণ্টাৰত কৰিব গ'লেও মাদাৰবোৰ্ডটো সম্পূৰ্ণৰূপে নতুন লগাব লগা হয় মই জাষ্ট এই কামটো কৰিম কাৰণে এটা উলিয়াই ৰাখিছোঁ দেই বাকী এইটো 14 Pro আছে এইটো প্ৰব্লেম আছিলে তোমাৰ বেটাৰী আৰু স্ক্ৰীনখন sorry 16 Pro iPhone 16 Pro 16 Pro ইয়াৰ স্ক্ৰীনখন ৰিপ্লেচমেণ্ট কৰিব লাগিব আৰু বেটাৰীটো লগাব লাগিব সব আৰু আপোনালোকে প্ৰিমিয়াম আইফোন ইয়াতে আহি গৈছে ৰিপেয়াৰিং কাৰণে কেৱল 11 ৰ কথা নকম বাৰু এইবিলাক সৰু ফোন তাৰপিছত 16 Pro Max 16 Pro Max iPhone 16 Pro Max ৰিপেয়াৰিং হৈ আছে ইয়াত নাই অলৰেডি বোৰ্ডখন বেয়া আছিলে বোৰ্ডখন ৰিপেয়াৰ কৰা হৈ গৈছে হয় এতিয়া কাস্টমাৰে ডিসাইড কৰি আছে যে তেখেতে অৰিজিনেল স্ক্ৰীন লগাব নে সফট OLED স্ক্ৰীন লগাব আমাৰ তাত OLED বুলি এটা স্ক্ৰীন পাব যেটো সেম এজ অৰিজিনেলে হ'ব তাৰ ফ্ৰেম পাৰ সেকেন্ড বা ৰিফ্ৰেশ ৰেট গোটেইখিনি সেম থাকিব ব্ৰাইটনেসও অলমোস্ট সেম থাকিব তো হেতু কোৱালিটি লগাব পাৰে প্লাস TFT স্ক্ৰীন যদি কোনোবা বিচাৰে কম দামতে সেইখিনিও আমাৰ তাত পাব বাকি কাস্টমাৰ এতিয়ালৈকে কনফিউজনত আছে যে অৰিজিনেল স্ক্ৰীন লগাব কাৰণ অলৰেডি বহুতখিনি খৰচ কাস্টমাৰ পৰি গৈছে দেখিছে আৰু ফ্ৰেমও চেঞ্জ কৰিব লাগিব ফ্ৰেমটো বেন্ড আছে বাকি ফোন ওকে আছে এতিয়া কাস্টমাৰ ৰিকভাৰি হৈ গৈছে ডাটা তাৰপিছত এটো যে 14 Pro আছিলে 14 Pro আহি গৈছে 14 Pro ডেড আছিলে অলৰেডি অন হৈছে আৰু কাস্টমাৰ বাজেট দেখিব পাৰা যে 18 পৰা 10000 টকা এত বাজেট কৈ থোৱা আছে মই ফোন নম্বৰটো নেদেখাও কাস্টমাৰ বাকি বাজেট 18 পৰা 10000 টকা আছে কি হৈছিলে স্যাৰ এটা শৰ্ট আছিলে ওকে শৰ্টিং মানে নরমাল কিছুমান শর্টত আমাৰ কম দামতে হৈ যায় 6000 মান টকাত হৈ যায় হয় কিন্তু ইয়াতে তোমাৰ চিপ এটা বেয়া হৈ আছিল যেটো হাইড্ৰা বুলি কয় এটো বেয়া হৈ আছিল চেঞ্জ কৰিলো ওকে আছে এটা ফোন এতিয়া অন হৈ গৈছে অলমোস্ট সব পাৰে তাৰ পিছত এটো আছিল তোমাৰ 16 Pro iPhone 16 Pro 16 Pro Max গোটে আহি গৈছে ৰিপেয়াৰিং এটো ডেট আছে এটো অলৰেডি আমি ৰিকভাৰ কৰিছো দুইটা আৰু অলপ কাম বাকি আছে ইয়াতে সবাই পাৰে আপোনালোকে প্ৰিমিয়াম মোবাইল বিলাকো ইয়াত আহি কিনে ৰিপেয়াৰিং কৰিব পাৰিব আপোনালোকে আপুনি তো কৰে ইয়াতে ৰিপেয়াৰিংটো তাৰ পিছত এটো এটা আছে এটো এটা ফোন দেখাম এতিয়া মই এটো 14 Pro হয় 14 Pro হা iPhone 14 Pro হয় ইয়াৰ ইস্যু আছিল তোমাৰ SMC পেনিক হা তাৰ মানে যেটো যিবিলাক ফোন বিলাক ধৰা বেয়া হলে আইফোনত ৰিস্টাৰ্টৰ ইস্যু আহে তো প্ৰত্যেকটো পেনিক তাত আমি বেলেগ বেলেগকে পাও আৰু পেনিকৰ এগেইনষ্টত আমি কামবিলাক কৰো যাতে SMC পেনিক আছিল মানে যেটো পাৱাৰ ICৰ কাৰণে পেনিকটো বনে তো অলৰেডি সলভ হৈ গৈছে কাস্টমাৰ কালি ৰাতিপুৱা নিব আহিব ফিটিং কৰি কিনে দিব লাগিব বাস ইমানখিনি আৰু এইটো আছে তোমাৰ 14 প্লাস কাস্টমাৰে আমাক দিয়া নাছিল একচুয়ালি এটো ইয়াত লিখা আছে চাব পাৰা ফেন্সি বজাৰ ফেন্সি লিখা আছে দেখিছা ন এটো ফেন্সি বজাৰৰ পৰা আহা কাম হয় তেওঁলোকে অলৰেডি ট্ৰাই কৰিছিলে কিন্তু তেওঁ ৰিকভাৰ কৰিব নোৱাৰিলে এতিয়া এই ফোনটো এতিয়া মই নেক্সট চাম ইয়াৰ পিছতে গোটে আৰু লেটেষ্ট মোবাইল বিলাক আহিছে ইয়াতে ৰিপেয়াৰিং আৰু যদি ৰেডি ফোন চাব বিচাৰা তো আমাৰ তাত ৰেডি ফোনো চাব পাৰা ৰেডি ফোন যিবোৰ ফোন আমি অলৰেডি বনাই ৰেডি কৰি ৰাখিছো সব পাৰে ইমান আইফোন আহিছে ইয়াতে ৰিপেয়াৰিং কৰিব আপোনালোক আহিব পাৰে আৰু সব পাৰে এটো ডিব্ৰুগড়ৰ পৰা আহা ফোন ডিব্ৰুগড়ৰ পৰা আহিছে 8000 টকা বিল হৈ আছে 8000 টকা তাৰপিছত এইবোৰ ৰেডি আছে ফোন হয় 14 Pro ৰেডি আছে 14 Pro অলমোস্ট ভাল হৈ গৈছে এইকেইটা মোবাইল 14 Pro 14 Pro 13 iPhone 13 12 mini sorry 12 Pro সব বাকি আৰু চাব পাৰা এবাৰ ৰেডি ফোন হয় এবাৰ কাস্টমাৰ দিব পৰাকে আছে হয় 15 iPhone 15 এটো কি প্ৰবলেম হৈছিল iPhone এটো ডেট আছিল এটো তোমাৰ 300 ৰ পৰা আহা ফোন হয় কিমান টকা ভিতৰত হৈ গল এটো এপ্ৰক্স 9000 সামথিং আহিছে বিল 9000 টকা আৰু এটো ফোন একচুয়ালি বনা বহুত দিন হল প্ৰায় এমাহ মান আগতে ফোনটো বনাই থোৱা আছে কিন্তু কাস্টমাৰজন দূৰৰ যে তেওঁ আহিব পৰা নাই বা আমাকো পঠাব তেওঁ দিয়া নাই সো এনেকে আছে ফোনটো হয় এটো তেখেত সময় পালে লৈ যাব আহি এটা আছিল তোমাৰ ধেমাজিৰ পৰা হাফ ফোন আছিল বেটাৰী প্ৰবলেম আছিল আৰু ওয়াইফাই ইস্যু আছিল অলৰেডি ডান হৈ গৈছে সবাই পাৰে ইমান মোবাইল আহিছে ইয়াতে ৰিপেয়াৰিং 14 Pro Max ডান 14 Pro Max আহি গৈছে 14 Pro লেটেষ্ট মডেল বিলাক আহি গৈছে আৰু ৰিপেয়াৰিং কৰিব ইয়াতে
আৰু আহক আপোনালোকেও যদি এটা ভাল ৰিপেয়াৰিং চেণ্টাৰ আৰু বিচাৰি আছে কোম্পানীত যদি আপোনালোকে যাব ইচ্ছা নাই আৰু বহুত লাগি যাব তাতকৈ ডাঙৰ কথা এটা কওঁ কি মই চাওক এতিয়া কথাটো হৈ গ'ল কিছুমানে ফোন কৰে যে গ্ৰীণ স্ক্ৰীণ বনিব নেকি আইফোনত চবচে বেছি প্ৰব্লেম অহা ফোনকেইটা হৈছে এতিয়া তোমাৰ 13, 14 আৰু 15 তাতে গ্ৰীণ স্ক্ৰীণ খুব আহি আছে আৰু মোৰ হিচাপত গ্ৰীণ স্ক্ৰীণ যদি বনায়ো আপোনালোকে তেতিয়া আপোনালোকৰ প্ৰায় 6,000, 5,000, 3,000 মডেল ল'লে বেলেগ বেলেগ বা চলিউশ্যন ল'লে বেলেগ বেলেগ হয় এতিয়া মই তোমাক এটা ফোন দেখাওঁ ফোন নহয় এখন স্ক্ৰীণ দেখাওঁ এইটো 15 Pro Maxৰ স্ক্ৰীণ আছিলে 15 Pro Maxৰ স্ক্ৰীণ এতিয়া মই এটা তাত কথা ক'ব বিচাৰিম যে ফোনটো মোৰ তাত আহিছিলে গ্ৰীণ স্ক্ৰীণ লৈ হয় গোটেই ডিছপ্লেখন গ্ৰীণ হৈ গৈছিলে অ'কে তাৰপিছত মই যেতিয়া ফোনটো বনালোঁ মানে মই যেতিয়া ফোনটো ৰেডি কৰি দিলোঁ হয় তাৰপিছত একচুৱেলি গ্ৰীণ স্ক্ৰীণে ৰিপেয়াৰ কৰিব দিছিলে মোক ছফ্টৱেৰৰ প্ৰব্লেম হয় নেকি গ্ৰীণ একচুৱেলি ছফ্টৱেৰৰ কাৰণে হয় এইটো ছফ্টৱেৰ আপডেট কৰাৰ পিছত হয় চ' এতিয়া বহুত দোকানে কি কৰিছে গ্ৰীণ স্ক্ৰীণটো ৰিপেয়াৰ কৰি আছে ঠিক আছে তো ৰিপেয়াৰ কৰিলে কি হয় নৰ্মেলি স্ক্ৰীণবিলাক চলি যায়তো চলি গ'ল কিন্তু মষ্ট অফ দ্য কেছেছ আমি এইটো বস্তু ফেচ কৰোঁ যে যেতিয়া আমি গ্ৰীণ স্ক্ৰীণ বনাওঁ চ' এনেকৈ আমি কণ্ডাক্টিভ পেষ্ট ইউজ কৰি পিনে গ্ৰীণ স্ক্ৰীণ বনাওঁ দেই এই পেষ্টটো ইউজ কৰি পিনে আমি গ্ৰীণ স্ক্ৰীণটো বনাওঁ দেখিছেনে এইটো ট্ৰেকবিলাক যে বনোৱা আছে দেখিছা হয় তো এই ট্ৰেকবিলাকত যেতিয়া পানী সোমায় তেতিয়া এনেকুৱা ইছ্যু কিছুমান দেখা যায় তো এই প্ৰব্লেমটোৰ চলিউশ্যন আমাৰ তাত আছে যদি কাৰোবাৰ প্ৰব্লেম হৈ আছে তো আহিব পাৰে কিন্তু 13ৰ ক্ষেত্ৰত এইটো বস্তু প্ৰযোজ্য নহয় 13ৰ খুব কম বনে আৰু বনিলেও তাত কণ্ট্ৰাষ্টটো বহুত বেছি থাকে ব্ৰাইটনেছটো বৰ বেছি নাথাকে তো পিকচাৰবিলাক দেখাত অলপ ক্লিয়াৰ নহয় তো গতিকে 13ৰ বনাই লাভ নাই ৰিপ্লেচ কৰাই বেটাৰ হয় বাকি 15, 16 সিৰিজ যদি বা 14 সিৰিজ 13 Pro সিৰিজ যদি প্ৰব্লেম হৈ আছে আপোনালোকে আহিব পাৰে আমাৰ তাত সলিউশন পায় ওকে আৰু স্যাৰ আইফোনৰ অৰিজিনাল ডিসপ্লে লগালে কিমান টকাৰ ভিতৰত আহি যাব অৰিজিনাল স্ক্ৰীন মডেল লৈ ডিপেন্ড কৰিব 8500 ৰ পৰা প্ৰায় 35000 লৈকে আহি যায় হয় আৰু ওয়াৰেন্টি থাকিবই ওয়াৰেন্টি 1 মান্থ হ'ব টাচৰ ওয়াৰেন্টি আপোনালোকৰ ইয়াতে আইফোনৰ বেটাৰী ৰিপেয়াৰিং হৈ যাব বেটাৰী সম্পূৰ্ণৰূপে আমাৰ তাত পাই যাব পুৰা ফুল প্ৰিমিয়াম কোৱালিটিৰ পাব 6 মান্থ ৰিপ্লেসমেন্ট গ্যাৰান্টি লগত আৰু কোনো ধৰণৰ টেনচন নাই মাত্ৰ তোমালোকে ডাটাখিনি সেভ কৰি আনিব বাকি 100% হেল্প দেখাব আৰু 6 মাহ আমাৰ ৰিপ্লেসমেন্ট গ্যাৰান্টি পাব 6 মান্থ ৰিপ্লেসমেন্ট গ্যাৰান্টিৰ লগত বেটাৰী আহি কিনে লগাব পাৰিব আপোনাৰ বেটাৰী কোৱালিটি দেখাব পাৰিম 13 Pro সোৱা 13 Pro বেটাৰী চাই লওক আপোনালোকে ডাইৰেক্ট নেদেখায় এনেকুৱা কোনো দোকানী এম ৰিপেয়াৰে দেখুৱাই আছে আৰু চাব পাৰে আপোনালোকে ষ্টকো আমাৰ তাত সম্পূৰ্ণৰূপে ফুলি ষ্টক পাব ষ্টক পাই যাব ডিসপ্লেৰ হক চাই বা কিবা হক এটো হৈ গল কোৱালিটি বেটাৰী এটো কোৱালিটিটো হয় 6 মান্থৰ ওয়াৰেন্টি পাব সম্পূৰ্ণ 100% হেল্প দেখাব আৰু যদি কোৱালিটি চাব বিচাৰে প্ৰত্যেকটো মডেলৰ 5 পিস 10 পিস তেনেকৈ আমাৰ তাত থাকে হা কোৱালিটি अवेलेबल পাই যাব প্ৰত্যেকখন কোৱান্টিটি কোৱালিটি দুইটাতে কম্প্ৰমাইজ নহয় যিমান লাগে সিমান পাব যেতিয়া লাগে তেতিয়া পাব আৰু স্যাৰ বেটাৰীটো লগালে মোবাইলটো আহি যাব বেটাৰী হেলটো বেটাৰী লগালে শো কৰিব না শো কৰিব 100% হেল্প শো কৰিব প্লাস 6 মাহৰ ৰিপ্লেসমেন্ট গ্যাৰান্টি পাব আৰু যদি কোনোবাই আইপ্যাড 7ৰ স্ক্ৰিনৰ সুপাই আছে বা অটোমেটিক আপডেট কৰাৰ পিছত ডাউনলোড মোডত গৈ আছে মানে ৰিকভাৰি মোডত আইপ্যাডৰ হয় এই স্ক্ৰিন লগোৱা আছে তেতিয়া লগাইছে এখন আগৰ স্ক্ৰিনখন আছিল আইপ্যাড 10 জেনাৰেশন হয়তো এটো আপুনি পাই যাব প্ৰায় 12500 টকা অৰিজিনাল স্ক্ৰিন 12500 টকা অৰিজিনাল পাই যাব অৰিজিনাল আৰু এপল আইপ্যাড হয় এপলৰ যিমান কেটা মডেল আছে মোবাইল ট্যাব মেকবুক গোটে আৰু ৰিপেয়াৰিং হৈ যাব ইয়াতে সম্পূৰ্ণৰূপে মেকবুকৰ পৰা এপলৰ যিমান প্ৰডাক্ট আছে সম্পূৰ্ণ আমাৰ এটা সলিউশন আছে হয় যিমানখিনি পসিবিলিটি থাকে আমি সম্পূৰ্ণৰূপে তাত কাম কৰি দিও ওকে আৰু স্যাৰ ভিডিওটো জনে জনে চাই আছে ভিউয়াৰছে বাহিৰৰ পৰাও চাই অসমৰ বাহিৰৰ পৰা ইহতে যদি আহিব নোৱাৰে এড্ৰেছত পঠাই দিয়ে মোবাইলটো এটা হ'ব পাৰ্সেল কৰিব পাৰে পাৰ্সেল কৰি দিলেও আমি ৰিপেয়াৰ কৰি পিনে পঠাই দিম আৰু সম্পূৰ্ণৰূপে আমি প্ৰত্যেকটো ফোনৰ ভিডিও বনাই ৰাখো কাস্টমাৰে কেনেকুৱা সিচুৱেচনত আমাক ফোনটো দিছিলে বা আমি কেনেকৈ কাস্টমাৰক ৰিটাৰ্ণ দিছো গোটেইখিনি আমাৰ তাত ফুটেজ সহ পাই যাব কাস্টমাৰ যেতিয়া ডেলিভাৰী কৰিম ফোনটো তেতিয়া আমি ফুটেজবিলাক তেখেতলোকক দি দিম ওকে আৰু আপোনালোকৰ এই কামবিলাক ওচৰৰ পৰাতো চাব পাৰিব কাস্টমাৰ এৰিয়া দেখিছে দেখোন আমাৰ কোনো বাধা বাধকতা নাই মাত্ৰ একদম এনেকৈ জুমি চাব নালাগে আৰু হয় ইয়াৰ পৰা চাই থাকিব পাৰিব বা আমি যিমানখিনি পাৰোঁ আমি স্ক্ৰীনত দেখাবই চাওঁ কাস্টমাৰে চাই থাকিব পাৰে এইটো 14 Pro হয় ৰেজিষ্টাৰ্ড ইছ্যু আছিলে
তো এতিয়া লেয়াৰটো খুলি অলৰেডি ৰিপেয়াৰ কৰিলোঁ যিখিনি আছিলে ইছ্যু তেতিয়া লেয়াৰ বহাম লেয়াৰ অলৰেডি ৰিভল্ভ কৰা আছে অলৰেডি লেয়াৰ বহি গৈছে ঠিক আছে এইটো প্ৰগ্ৰামটো কি আছে এইটো তোমাৰ ৰিষ্টাৰ্ট কৰি থাকে ৰেণ্ডমলি ৰিষ্টাৰ্ট কৰে কেতিয়াবা অন হয় কেতিয়াবা অন নহয় অট'মেটিক আৰু ৰিষ্টাৰ্ট হৈ থাকে চাব পাৰে আপোনালোকে এতিয়া চেক কৰিব আৰু লগাই কিনে এইটো কিমান টকাৰ ভিতৰত হৈ যাব কামটো পুৰা 6000 এইটো আইফোন 14 Pro হয় 6000 টকা 6000 ভিতৰত হৈ যাব কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰে 6 to 8000 ভিতৰত হৈ যায় লগাই কিনে চেক কৰিব এইটো মডেলটো কি হয় 14 Pro নাই গম নাপাম বৰ্ডত যেতিয়া লগাম এতিয়া জাষ্ট লেয়াৰ লগালোঁ ন সেইকাৰণে একবাৰ অন কৰি চেক কৰি লওঁ যে বেছবেণ্ডটো আহিছে নে নাই তাৰপিছত যেতিয়া ফ্ৰেমত লগাম এতিয়া ফ্ৰেমটো হয় এইটো যেতিয়া লগাম তাৰপিছতে গম পাম চাই থাকিব পাৰে মানে এইটো নহয় যে একদম ওচৰত গৈ পিনে একদম এনেকৈ থাকিব জাষ্ট ইয়াতে খাৰা হৈ পিনে এনেকৈ চাই থাকিব পাৰিব ঠিক আছে আমি ইয়াতে এনেও স্ক্ৰীণত দেখাই থাকিম কি কাম কৰি আছোঁ কোনটো কম্পনেণ্টত কাম কৰি আছোঁ আমি দেখাই থাকিম কিন্তু মই এইটো অনুৰোধ কৰিম যাতে একদম যিসকলে আমাৰ কাম কৰি থাকে টেকনিচিয়ান তেওঁলোকক যাতে অসুবিধা নোহোৱাকৈ আপোনালোকে চাই আমাৰ একো প্ৰব্লেম 16 হয় আইফোন 16 এইটো প্ৰথমতে স্ক্ৰীণখন বেয়া আছিলে স্ক্ৰীণ বেলেগত লগাইছিলে তাৰপিছত কেমেৰাটোৰ প্ৰব্লেম আছে হা কেমেৰাটো কাম নকৰে তো এইটো আহিছে অৰুণাচলৰ পৰা হয় প্ৰব্লেম আছে কেমেৰা ঠিক আছে ওকে স্যাৰ বাকি স্ক্ৰীণ অলৰেডি ৰিপ্লেচ কৰা আছে ইয়াতে তো বাকি আমি কামখিনি কৰিম এতিয়ালৈকে সময় হোৱা নাই কৰিবলৈ যেহেতু অলপ সময় দিছে কাষ্টমাৰে বাকি আজি মই এই 14 প্লাছটো বনাই দেখাম অলপ লেটেষ্ট মোবাইল ইয়াতে কিয় আহিছে কাম ভাল হয় বুলি আহিছে আপোনালোকে আহক য'তে ত'তে নিদিব আৰু মোবাইলবিলাক বেয়া কৰি নানিব আৰু আচলতে চোৱা আপোনালোকে বেলেগে চালেও আমাৰ একো ইছ্যু নাই আমি আমাৰ কৰিবলগীয়াখিনি কৰিব লাগিব হা কৰবাত দেখালে একো ইছ্যু নাই কিন্তু এনেকুৱা কণ্ডিশ্যনত আহিব নালাগে যাতে ফোনটো ৰিকভাৰ নহয় ঠিক আছে বৰ বেছি যিসকলে জানে তেওঁলোকে চাব লাগে এইটো চোৱা এই ফোনটো এখন মাদাৰবোৰ্ড মোৰ তাত পৰহি দিনাখন আহিছে হা ফেঞ্চি বজাৰৰ পৰা দিছে বুলি যে মই ক'লোঁ ইয়াত চোৱা অলৰেডি হিট কৰি থৈছে দেখিছানে এইবোৰ দেখিছা হিট কৰি থৈছে দেখিছানে এইবোৰ হিট কৰি থোৱা আছে দেখিছা চব আপোনালোকে এইবোৰ দেখিছানে গোটেই হিট কৰি থোৱা আছে যেটো আহিছে আৰু ডাইৰেক্ট এইটোৱে দেখুৱাই আছোঁ চব বহুত মেকানিক এনেকুৱা আছে সিহঁতে কি কৰে খুলি একবাৰ চাই হা বা ট্ৰাই কৰে নিজে কৰিবলৈ কিন্তু তেওঁলোকৰ কোনো মানে ডায়াগন'জ প্ৰচেছ নিজাকে নাই যে মই এনেকৈ ফোনটো ডায়াগন'জ কৰিম এনেকৈ চলিউশ্যনবিলাক উলিয়াম তেনেকুৱা নহয় টোক্কা মাৰি ইটো কৰি চাব সেইটো কৰি চাব তো তেনেকৈ ফোনবিলাক আপোনালোকৰ বেছি বেয়া হয় হা তো গতিকে দিয়াৰ আগতে আপুনি যিকোনো মোৰ তাত বুলি নহয় যিকোনো দোকানত আপুনি যেতিয়া কামটো দিব আগে কাষ্টমাৰজনৰ তাত মানে দোকানীজনৰ তাত আপুনি অলপ টাইম বহি চাব যে কেনেকুৱা ধৰণৰ কাম কৰে তেখেতৰ তাত কেনেকুৱা ধৰণৰ কাষ্টমাৰ আহি আছে সেইখিনি চাই ল'ব এবাৰ তাৰপিছত কাষ্টমাৰ যদি ভাল অহা দেখে তেতিয়াহ'লে তেওঁলোকক কাম দিয়ক একো অসুবিধা নাই কিন্তু কামটো দিয়াৰ আগত মানে এণ্ড্ৰইড ফোনৰ কথা নকওঁ ডিছপ্লে চেঞ্জ কৰিব হৈছে কিবা হৈছে য'ত দিব পাৰে একো নাই সেইবিলাক আৰু কিন্তু যদি আইফোন হয় বা প্ৰিমিয়াম ব্ৰেণ্ডৰ কিবা মানে প্ৰিমিয়াম ৰেঞ্জৰ কিবা ফ্লেগশ্বিপ ফোন হয় তেতিয়াহ'লে আপোনালোকে আগে যাক ৰিপেয়াৰ কৰিব দিব মিনিমাম 1-1.5 ঘণ্টা তেওঁক চাব যেতিয়া তেওঁ ইনস্পেকশ্যন কৰাৰ পিছত আপোনালোকে গম পাব যে হয় মানুহজনে কাম জানে বা কামবিলাক তেওঁ নিজাববীয়াকৈ কৰি আছে তেতিয়াহে তেওঁলোকক দিব কাৰণ গুৱাহাটীত এতিয়া বহুত কেইখন দোকান এনেকুৱা ফ্ৰড আছে যোনে কাম কালেক্ট কৰিব তেওঁলোকে অকল প্লাছ বেলেগত বনাই আনি পিনে মাজতে কমিশ্যন খাব আৰু 2 নম্বৰ কথা তেওঁলোকৰ এটা বস্তু বেয়া কি ফোন খোলাৰ লগে লগে তেওঁলোকে 500 টকা দিব লাগে ছাৰ্ভিচ চাৰ্জ বোলে কিবা ঠিক আছে তো সেইবিলাক চক্ৰৰ পৰা বাচি থাকিব হয় আমাৰ তাতো ছাৰ্ভিচ চাৰ্জ লাগিব যদি আপুনি ফোনটো ইনস্পেকশ্যন কৰাই পিনে নবনাও বুলি লৈ যায় ঘূৰাই লৈ যায় তেতিয়া 200 টকা 300 টকা বা 500 টকা আমি ছাৰ্ভিচ চাৰ্জ ল'ম কিন্তু যদি ফোনটো আমাৰ পৰা নবনে হা তো সেই ফোনটো আপুনি যদি আমি যদি আপোনাক দি দিওঁ তেতিয়া আমাৰ কোনো ছাৰ্ভিচ চাৰ্জ নাই প্লাছ আমি যিখিনি কাম কৰিম আমি বেলেগত যদি দেখায় কোনোবাই যদি কিবা ক'ব পাৰে যে আমাৰ কাৰণে আৰু কিবা এক্সট্ৰা বস্তু বেয়া হৈছে তো তেতিয়াহ'লে সম্পূৰ্ণৰূপে সেই বস্তুখিনিৰ ভৰপাই আমি কৰিম আজি স্যাৰ কাম কি কৰি দেখুৱাই আছে ভিউৱাৰ্ছক কাম মানে একচুৱেলি মোৰ অলৰেডি ৰেকৰ্ডেড কিছুমান ভিডিঅ' আছে তো সেইবিলাক ভিডিঅ' অকণমান দি দিম দেখাই দিব পাৰিবা হয় চাবই পাৰে গোটেই দেখাব ট্ৰাই কৰিলোঁ আপোনালোকৰ আৰু য'তে ত'তে গৈ কিনে আপোনালোকৰ মোবাইলটো দিয়ে আৰু পইচাটো চাই দিয়া এই 14 Pro Plus টো চাই দিয়া ঠিক আছে ইনভেষ্টমেণ্ট কৰাৰ আগত ভাবি কিনে কৰক আৰু আপোনালোকে ইয়াতে আহক দেখুৱাক চাৰে যদি পাৰে কৰি দিব নোৱাৰিলেতো নকৰিবই আৰু ইয়াতে মানে ইমান মডেল আহিছে কিয় আহিছে এটলিষ্ট ভাল কৰি আহিছে আৰু এটলিষ্ট কৰবা যদি ফোনটো দেখাইছে ফোনটো যদি তেওঁ নবনে বুলি কৈছে
তেওঁৰ পৰা এটা প্ৰপাৰ ৰিজন বিচাৰিব যে আপুনি কি ডায়াগন'জ কৰি ৰিপৰ্টটো কি আপোনাৰ আপুনি যে ফোনটো চালে তাত কি পালে আপুনি হা তেওঁ কিবা এটাতো প্ৰব্লেম পাব ন যিটো কাৰণে তেওঁ ল'বনে বুলি কয় তো সেই বস্তুটো তেওঁৰ পৰা লিখাই লোৱা ঠিক আছে নহ'লে কি কৰে বহুত দোকানীয়ে উল্টা পুল্টা খুচৰি পিনে যি টি বস্তু খুলিব নলগা বস্তু কিছুমান খুলি পিনে পিছত এনেই কাষ্টমাৰক কয় যে অমুকটো আইচি বেয়া অমুকটো আইচি মোৰ তাত নাই তো সেইবিলাক বস্তু বেয়া তেওঁ কওক যে নাই তুমি অৰ্ডাৰ কৰি আনি দিয়া ঠিক আছে তো সেইবিলাক অলপ ষ্ট্ৰিক হ'ব আপোনালোক যিহেতু আপোনালোকৰ গেজেটবিলাক বহুত দামী হয় এটা ফোন এবাৰ বেয়া হ'লে নতুন এটা লোৱা কিমান কষ্টকৰ মই বুজি পাওঁ তো গতিকে সেইকাৰণে ট্ৰিকবিলাক দিছোঁ অকল বেলেগতো নহয় মোৰ তাতো আহি সেইখিনি কৰি চাব পাৰে হা আৰু য'ত দিব যিখন দোকানত দিব তেওঁলোকক কৈ ল'ব যে কি পোৱা ডায়াগন'জ কৰি পিনে আমাক এবাৰ ক'বা হা যদি নবনেও কি কাৰণে নবনে ৰিজনটো কিন্তু ক'ব লাগিব ঠিক আছে আপোনালোক ষ্ট্ৰিক নহ'লে দোকানীবিলাকো মানে উল্টামি কৰিব এতিয়া কি কৰি আছে তো এই ফোনটো পৰহি দিনা দি গৈছিলে মোক 14+। অঁ তো একবাৰ চাই ল'ম ফোনটো চোৱাই নাছিলোঁ এতিয়া এবাৰ চাওঁ কিবা ইছ্যু হ'ব পাৰে অ'কে ছাৰতো নিজৰ ইনষ্টিটিউশ্যন আছে আপোনালোকে গম পায় আৰু ৰিপেয়াৰিং শিকিব আহক ছাৰৰ ইয়াতে তো যিহেতু ফোনটো অলৰেডি ট্ৰাই কৰা আছে আৰু আমাক ডেড বুলি কৈছে কাষ্টমাৰে তো একবাৰ অন কৰি চাওঁ ফোনটোত কোনো শ্বৰ্টিং নাই হা আমি এবাৰ ট্ৰিগাৰ কৰি চাই লওঁ ফোনটোতো অন দেখাই আছে হা দেখিছানে ফোনটোতো অন হোৱা যেনে দেখাই আছে তেতিয়া মোক ডেট বুলি কি কাৰণে আছে একবাৰ ডিছপ্লেখন লগাই চাওঁ ন এই ডিছপ্লেখন খুলিব লাগিব তো এইটো স্ক্ৰীনটো আমি খুলি ল'লোঁ এতিয়া মোবাইলটোৰ পৰা ঠিক আছে এগেইন চেক কৰিম ফোনটো অন আছে এম ৰিপেয়াৰৰ লোকেশ্যনটো চাই লওক গুৱাহাটী মালিগাঁও চাৰিআলি ফ্লাইঅভাৰৰ তলত আপোনালোকে পাই যাব এইটোৱে হয় মেইন মালিগাঁও চাৰিআলি বাছ ষ্টেণ্ডৰ ওচৰতে পাই যাব বেনাৰ এম ৰিপেয়াৰ ইনষ্টিটিউশ্যন প্লাছ দোকান আপোনালোকে আহি কিনে কল কৰিব ইয়াতে এইটোৱে হয় এম ৰিপেয়াৰ দোকানটো